প্ৰথম বনাওঁতে কিমান ধুনীয়া হৈছে, পাৰফেক্ট হৈছে। আৱাজটো শুনাই লৈছোঁ। আৱাজটো গম পাইছা কিমান ধুনীয়াকৈ আৱাজটো হৈছে, মানে কুৰকুৰে হৈছে একদম। মানে এইটো কুৰকুৰে নহয়, মই ফ্ৰেঞ্চ ফ্ৰাই বনাইছিলোঁ। কেনেকৈ বনাইছোঁ সেয়ে শ্বেয়াৰ কৰিছোঁ তোমালোকৰ লগত। কিমান ধুনীয়া হৈছে, একদম পাৰফেক্ট হৈছিলে। মই প্ৰথম বনাইছিলোঁ। এয়া চোৱা, মই 3টা আলু লৈছোঁ এতিয়া। আজিকালি একদম নতুন আলু ওলাই গৈছে, কিমান ডাঙৰ ডাঙৰ আলু লৈছোঁ। মই খুব ডাঙৰ ডাঙৰ আলু লৈছিলোঁ, 3টা আলু লৈছোঁ। ধুনীয়াকৈ চাফা কৰি এতিয়া মই কাটি আছোঁ। চোৱা, ধুনীয়াকৈ কাটি আছোঁ। কাটাটো মই একদম এয়া চোৱা, না বেছিকৈ পাতল হৈছে না বেছিকৈ মোটা হৈছে, মানে একদম মিডিয়াম চাইজতে ৰাখিছোঁ, যাতে বেছিকৈ পাতল দিলে আকৌ ভাঙি যাব আৰু বেছিকৈ মোটা দিলে আকৌ নিসিজিব। সেইকাৰণে মই মিডিয়াম চাইজত কাটিছোঁ। এতিয়া মই নিমখ দি পেলাই ধুনীয়াকৈ 10 মিনিটমান ৰাখি থৈছিলোঁ পানীৰ মাজত আলুখিনি। এতিয়া মই গেছৰ ওপৰত কেৰাহী দি দিলোঁ। নিমখ পানী দি যে তিয়াই থৈছিলোঁ আলুখিনি, সেই পানীখিনি সহ মই গেছত দি দিলোঁ। অকণমান নেমু চেপি দিলোঁ। ধুনীয়াকৈ এতিয়া উবাল আহিবলৈ দিম। এটা উবাল আহিলেই হৈ যাব। এতিয়া মই মছলা এটা বনাই লৈছিলোঁ, জলকীয়া গুড়ি, জিৰা গুড়ি, অকণমান হালধি গুড়ি, অকণমান চাট মছলা, ধুনীয়াকৈ কৰ্ণফ্ল'ৰ দি পেলাই ধুনীয়াকৈ এটা মছলা বনাই লৈছোঁ। নিমখ দি দিছিলোঁ সোৱাদ অনুসৰি। এতিয়া ধুনীয়াকৈ মিক্স কৰি দিলোঁ। চোৱা কিমান ধুনীয়াকৈ হৈ গৈছে মিক্স কৰা মোৰ পাউডাৰখিনি। এতিয়া এইখিনি মই ৰাখি থৈছোঁ। এইফালে মই আলুখিনি এটা উবাল আহিবলৈ দিলোঁ। এতিয়া মানে বাকি লৈছোঁ। ধুনীয়াকৈ বাকি ল'ম, একদম কৰি দিম, কাপোৰ দি মুচি দিম যাতে শুকাই যায়। এয়া চোৱা, ধুনীয়াকৈ শুকাই লৈছোঁ মই। কিমান ধুনীয়াকৈ হৈছে। এইটো কিন্তু সিজা নাই দেই, এইটো একদম সিজা নাই, এটা উবাল আহিছে মাত্ৰ। আৰু এই মছলাখিনি যে বনাই লৈছিলোঁ সেয়া মই দি দিলোঁ, চিটিকিয়াই দি দিলোঁ। ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি ল'লে মানে মছলাখিনি, কৰ্ণফ্ল'ৰখিনি, মানে যিখিনি মছলা মই বনাই লৈছোঁ সেইখিনি ধুনীয়াকৈ লাগি যাব আলুখিনিৰ লগত, খুব ধুনীয়া হ'ব। ইয়াত কৰ্ণফ্ল'ৰ নাথাকিলে দিব পাৰা, ময়দাও দিব পাৰা। আকৌ ময়দাতকৈ বেছি ধুনীয়া হ'ব চাউলৰ গুড়ি যিটো, সেইটো দিলে। তেতিয়া মই ধুনীয়াকৈ মছলাখিনি লগাই লৈছোঁ আলুৰ লগত। এতিয়া মই চয়াবিন তেল যিটো, সেইটো দি দিলোঁ। একদম খুব বেছিকৈ গৰমাই লৈছোঁ তেলখিনি। গৰম কৰি লোৱাৰ পিছত এয়া চোৱা, মই এটা এটাকৈ দি দিলোঁ আলুখিনি। ধুনীয়াকৈ দি এতিয়া একদম গেছটো কিন্তু হাইত আছে। গেছটো হাইত ৰাখিয়ে মই ভাজিছিলোঁ। এইটো গেছত এইটো মিডিয়ামত ভাজিব নালাগে, একদম হাই ফ্লেমত ভাজিলেই ধুনীয়া হ'ব। খুব ধুনীয়াকৈ সিজি যায় আৰু খুব ধুনীয়াকৈ ক্ৰিস্পিও হয়। একদম দেশী যোগাৰত মই বনাই দিছোঁ দেই। দেশী যোগাৰ আৰু ধুনীয়া হ'লহেঁতেন যদি মই চাউলৰ গুড়ি দিলোঁহেঁতেন, কিন্তু মোৰ হাতত আছিলে কৰ্ণফ্ল'ৰ, চাউলৰ গুড়িটো নাছিলে, সেইকাৰণে দি দিলোঁ। যদি কৰ্ণফ্ল'ৰ নাথাকে কোনো কথা নাই, চাউলৰ গুড়ি দিও বনাব পাৰি। এয়া চোৱা, মোক কিমান ধুনীয়াকৈ হৈ গৈছে ভাজাটো। এনেকৈ মই গোটেইখিনি ভাজি ল'ম। খুব ধুনীয়া হৈছিলে, খাওঁতে খুব ভাল লাগে। আৰু এইটো সন্ধিয়া সময়ত খাবলৈ খুবেই ভাল লাগে, কাৰণ এতিয়া ঠাণ্ডা দিনা সন্ধিয়া কিবা না কিবা খাবলৈ খুব মন যায়। এয়া চোৱা, মোৰ ৰেডি হৈ গ'ল। কিমান ধুনীয়া হৈছে। অকণমান চচ লৈ লৈছোঁ মই, অকণমান নিমখ ওপৰেদি দি দিলোঁ আৰু অকণমান জলকীয়া দি দিলোঁ, মানে অকণমান চটপটা লাগিবলৈ দিছোঁ। আৰু এইটো যোনে জলকীয়া নাখাই দিব নালাগে, আৰু মই এনেই দিলোঁ, আৰু চটপটা হ'লে ভাল লাগে বেছিকৈ। চাওক কিমান ধুনীয়া হৈছে মোৰ ফ্ৰেঞ্চ ফ্ৰাইখিনি। দেখাত কিমান লোভনীয় লাগিছে। যদি ভাল লাগিছে ভিডিঅ'টো চাই, তেতিয়াহ'লে অকণমান শ্বেয়াৰ কৰি মোৰ লগতে থাকি মোক ভাল পোৱা দিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ গোটেইখিনি ভিডিঅ' চাব আৰু পূৰা ভিডিঅ'টো চাই পেলাই এটা লাইক দিব। যদি ভাল লাগিছে, আজি বিদায় নিলোঁ। আল্লাহ হাফেজ।